নুমলীগড় বিষ্ণুপুৰ বয়েজ ক্লাবৰ আদৰণীয় পদক্ষেপ নুমলীগড় অঞ্চলৰ বিষ্ণুপুৰ বয়েজ ক্লাবৰ বিষয়ববীয়াসকলে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। সামাজিক সাংস্কৃতিক বিভিন্ন ধৰণৰ অনুষ্ঠানৰ সৈতে জড়িত হোৱাৰ উপৰিও ৰাজহুৱা কাম কাজ সমূহতো জড়িত হোৱাৰ পৰিলক্ষিত হৈছে বিষ্ণুপুৰ বয়েজ ক্লাবৰ বিষয়ববীয়াসকল। আনতকৈ পৃথক চিন্তা চৰ্চাৰে সমাজৰ হিতৰ বাবে আগবাঢ়ি আহি এক বিশেষ কাৰ্যপন্থা হাতত লৈছে তেওঁলোকে। নুমলীগড়ত বিষ্ণুপুৰ বয়েজ ক্লাবৰ সৌজন্যত আৰম্ভ হৈছে 15 দিনীয়া গণ স্বচ্ছতা অভিযান। নুমলীগড় অঞ্চলত বৃদ্ধি পোৱা ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা আৱাসগৃহসমূহৰ জাবৰ জোঁথৰসমূহেও ভৰি পৰা ঠাইসমূহ চাফ চিকুণ কৰি তুলিবলৈ চেষ্টা চলাইছে ক্লাবৰ সদস্যই। নুমলীগড়ত বিষ্ণুপুৰ বয়েজ ক্লাবৰ সৌজন্যত আৰম্ভণি হোৱা এই পষেকজোৰা গণ স্বচ্ছতা অভিযানক লৈ সকলোৱে শলাগ লৈছে। নুমলীগড় শোধনাগাৰৰ কাষৰীয়া অঞ্চল তেলগৰম, কানাইঘাট, বিষ্ণুপুৰ, লৱণঘাট, লেটেকুজান আদি অঞ্চলত চলাব এই চাফাই অভিযান। এই গণ স্বচ্ছতা অভিযানত অংশগ্ৰহণ কৰে মৰঙী ৰাজহ চক্ৰ বিষয়াৰ লগতে নুমলীগড় শোধনাগাৰৰ কেইবাজনো বিষয়াই। য'ত পৰিষ্কাৰ তাতেই সংস্কাৰ, মোৰ ঠাই মোৰ গৌৰৱ, ইয়াক পৰিষ্কাৰকৈ ৰাখক শীৰ্ষক এলানি শ্লোগানেৰে বিষ্ণুপুৰ বয়েজ ক্লাবে আৰম্ভ কৰিছে এই গণ স্বচ্ছতা অভিযান। বিশেষকৈ নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰণৰ কাম চলি থকাৰ বাবেই নুমলীগড় শোধনাগাৰৰ কাষৰীয়া অঞ্চলসমূহত ব্যাপক হাৰত বৃদ্ধি পাইছে মানুহৰ সমাগম। সমান্তৰালভাৱে যান জঁট লেতেৰা আৱৰ্জনাৰে ভৰি পৰা দেখা গৈছে অঞ্চলটোত, যাৰ বাবে এতিয়া বিষ্ণুপুৰ বয়েজ ক্লাবে অঞ্চলটো চাফ চিকুণতাৰ ক্ষেত্ৰত আগবাঢ়ি আহি অঞ্চলটো চাফ চিকুণ কৰাত নামি পৰিছে। বিষ্ণুপুৰ বয়েজ ক্লাবৰ এনে পদক্ষেপক সকলোৱে শলাগ লোৱাৰ লগতে আদৰণি জনাইছে। গণ স্বচ্ছতা অভিযান এটা কাৰ্যসূচী বিবিচিৰ উদ্যোগত আজিৰ পৰা আৰম্ভ কৰা হৈছে যে আমাৰ এই অঞ্চলত বিশেষকৈ নুমলীগড় শোধনাগাৰ দাঁতিকাষৰীয়া এই অঞ্চলত আমাৰ যিখিনি অৰ্থনৈতিকভাৱে হওক সামাজিক সাংস্কৃতিক এইখিনি দিশত যদিও আমি আগবাঢ়ি আছোঁ, আমি দেখিছোঁ যে ইয়াত বিভিন্ন মানুহৰ জনসংখ্যা বৃদ্ধি হোৱাৰ কাৰণে আমাৰ এই অঞ্চলটো আৱৰ্জনা এইসমূহ আমাৰ ৰাস্তাৰ কাষে কাষে বহুত হৈ গৈছে। সেই কথা উপলব্ধিয়ে কৰিয়েই যে আমি সুনাগৰিক হিচাপে বা সচেতন ব্যক্তি হিচাপে আমাৰো কৰ্তব্য আছে, উদ্যোগ লাগিব আমাক। আৰু সমান্তৰালভাৱে আমাৰ এই যে যিখিনি আমাৰ নেতিবাচক প্ৰভাৱ পৰিছে জাবৰ জোঁথৰ, এইখিনিৰ ওপৰতো আমি যদি কিবা চাফ চিকুণ কৰি ইয়াক যদি স্বচ্ছতা বজাই ৰাখিব পাৰোঁ, পৰিষ্কাৰ কৰি ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি গত সময়ত নুমলীগড় শোধনাগাৰৰ লগত যোগাযোগ কৰা হৈছিল আৰু তেখেতলোকে সম্পূৰ্ণ সঁহাৰি জনালে। আৰু তাৰে আলমত আজি 27 আগষ্টৰ পৰা এক পষেকজোৰা 15 দিনীয়া এক গণ স্বচ্ছতা অভিযান আৰম্ভ হ'ব। আৰু এই সময়ছোৱাত আমাৰ ইয়াৰ যিখিনি জাবৰ জোঁথৰ আছে ৰাস্তাৰ কাষে কাষে, বিশেষকৈ কানাইঘাট, তেলগৰম, বিষ্ণুপুৰ আৰু লেটেকুজান এই অঞ্চলছোৱাৰ পৰা আমি এই জাবৰ জোঁথৰখিনি কেনেদৰে নিষ্কাশন কৰিব পাৰোঁ তাৰে আমি ব্যৱস্থা আজিৰ পৰা ৰাখিছোঁ। আৰু আমি এয়া এতিয়া দেখিছেই আপোনালোকে এই কাৰ্যসূচী ইতিমধ্যে আমাৰ শুভাৰম্ভ হৈ গৈছে আৰু আজিৰ পৰাই আমাৰ ডেকা বন্ধুসকলৰ সহযোগত আমি অনাগত দিনত এই কাৰ্যসূচী অব্যাহত ৰাখিম।